জিন্দাবাদ জিন্দাবাদ ঘুরাই দিও ঘুরাই দিও ঘুরাই দিও ঘুরাই দিও ঘুরাই দিও ঘুরাই দিও। এই মুহূৰ্তত এক গণসমাদলত মই আছোঁ হলমাৰা সৰ্থেবাৰী মূল পথত আছোঁ আৰু ইয়াত আমাক সতীৰ্থই দেখুৱাব এই গণসমাদল কিহৰ। এই গণসমাদল হৈছে যে 235খন বিচনাযুক্ত শ্বহীদ মুকুন্দ কাকতি চিভিল হস্পিটেলৰ পূৰ্বৰ যি অসামৰিক মৰ্যাদা আৰু পৰিসেৱা ইয়াক লৈ আজি ডেৰ বছৰেই এই মানে সমাদল হৈ আছে, মানে বৃহৎ আন্দোলন হৈ আছিল, কিন্তু আজিলৈকে একো কাৰ্যক্ষম হোৱা নাই। আৰু এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈকে স্মাৰক প্ৰেৰণ কৰিছে, ৰাজ্যপালক লগ কৰিছিল, তৎসত্ত্বেও আজিলৈকে এই আন্দোলন হৈয়ে আছে। গতিকে এই ক্ষেত্ৰত আমি এজন ইয়াত সমাজসেৱক আছে, তেখেতে বিভিন্ন কষ্ট কৰি আজি ডেৰ বছৰ এইদৰে যুদ্ধ চলাই আহিছে। কি কয় আপুনি? যোৱা 2023 চনৰ মাৰ্চ মাহত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতি গঠন কৰা হৈছিল আৰু তাৰে পিছতে আমাৰ সভাপতি ডক্টৰ নাৰায়ণ শৰ্মাৰ উদ্যোগত আমি এখনি কমিটি গঠন কৰি নলবাৰীত চহৰৰ বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। কেণ্ডেল মাৰ্চ, কবি সন্মিলন পাতিছোঁ, গীতৰ অনুষ্ঠান কৰিছোঁ, আমি মহামিছিল কৰিছোঁ, জেল ভৰো আন্দোলন কাৰ্যসূচী কৰিছোঁ। বিভিন্ন কাৰ্যসূচী সম্পাদন কৰাৰ পিছত যোৱা বছৰৰ নৱেম্বৰ মাহত আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এখনি সভা পাতি 5 লক্ষাধিক টকা খৰচ কৰি আশ্বাস দিলে যে 110খন বিচনাযুক্ত হস্পিটেল ঘূৰাই দিয়া হ'ব। আমাৰ আন্দোলনৰ আংশিক বিজয়ে যে আমি হস্পিটেল পালোঁ শ্বহীদ মুকুন্দ কাকতিৰ নামত, কিন্তু তাত চিভিল শব্দ কৰ্তন কৰা হৈছে আৰু মন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি দিছিল 110খন বিচনা ঘূৰাই দিব, আচলতে 235খন বিচনা আছিল, কিন্তু 110খন বিচনা ঘূৰাই দিয়াৰ যিটো প্ৰতিশ্ৰুতি তেখেত ৰক্ষা নকৰিলে। এতিয়া আমি নলবাৰীত এইটো জোৰদাৰ কাৰ্যসূচী হাতত লৈছোঁ। তাৰে আকৌ আজি আমি এই হলমাৰাৰ পৰা নলবাৰী জিলাৰ হলমাৰাৰ পৰা চামতালৈ এক গণসমাদল কাৰ্যসূচী হাতত লৈছোঁ আৰু অহা 21 অক্টোবৰ তাৰিখে আমাৰ এই গণেশ মন্দিৰৰ পৰা থানা চকলৈ আমি মহামিছিলৰ আয়োজন কৰিছোঁ। আৰু আগন্তুক দিনত যদি আমাক হস্পিটেল ঘূৰাই নিদিয়ে তেনেহ'লে এইটো জংগী আন্দোলন হ'ব। আমি এক বৃহৎ কাৰ্যসূচী হাতত ল'ম আৰু চৰকাৰক বাধ্য কৰিম যে ৰাইজৰ যি 10 লক্ষাধিক মানুহৰ যি ভৰসাৰ থলী 92 বছৰীয়া এখনি হস্পিটেল শ্বহীদ মুকুন্দ কাকতি হস্পিটেল পূৰ্বৰ মৰ্যাদাৰে ঘূৰাই দিব লাগিব। প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক প্ৰেৰণ কৰিছিল, উত্তৰ পাইছে। আমি ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীলৈও স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ, আমি ৰাজ্যপালক লগ কৰিছোঁ আৰু মুখ্যমন্ত্ৰীলৈ কেইবাবাৰো আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ, কিন্তু আমি দেখিছোঁ তেওঁলোকে যে নুবুজা ভাও লৈ আছে। আৰু এতিয়াতো স্বয়ং মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যমন্ত্ৰী তেখেতে এই ৰাইজৰ যি মৰ্মবেদনা সেই মৰ্মবেদনা বুজক, খালি ঢাক ঢোল কোবালে নহ'ব। স্বাস্থ্যৰ নামত এই চিকিৎসালয় যি ঐতিহাসিক চিকিৎসালয় এই চিকিৎসালয় ঘূৰাই দিয়ক। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে শ্বহীদৰ যি ত্যাগ এই শ্বহীদৰ নামত শ্বহীদ মুকুন্দ কাকতিৰ নামতে ঘটিছিল আৰু এই ক্ষেত্ৰত বিভিন্ন অনুষ্ঠান প্ৰতিবাদ চলি আহিছিল, যে মহামিছিল, গণসমাদল, জেল ভৰো কাৰ্যসূচী আছিল। জয়ন্ত মল্ল বৰুৱাই বিভিন্ন আশ্বাস দিছিল, কিন্তু সেই আশ্বাস যেন আজি ফুটুকাৰ ফেন। এই ক্ষেত্ৰত আন এগৰাকী ব্যক্তি আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। কি কয় আপুনি? নমস্কাৰ জনাইছোঁ। আমাৰ সম্পাদকে গোটেইখিনি দাঙি ধৰিলে। আমি 1.5 বছৰ যুদ্ধ কৰিলোঁ। 2023 চনৰ 16 নৱেম্বৰ তাৰিখে তেওঁ বুকু ফুলাই তেওঁৰ যিটো বডি লেংগুৱেজ সকলোৱে জানে আমাৰ মন্ত্ৰী মহোদয়ৰ, আমি কোনো দলৰ এগেইনষ্টে যোৱা নাই, আমি চৰকাৰৰ এগেইনষ্টে যোৱা নাই। এইখন চৰকাৰ আমাৰ, এই চৰকাৰে নলবাৰী মেডিকেল কলেজৰ নামত যিখন নাটক কৰিছে, ভেক ভাওনা কৰিছে, তাৰ আমি প্ৰতিবাদ কৰাইছোঁ। আৰু জয়ন্ত মল্লই নিজে সাংবাদ মেলত কৈছিল প্ৰথম দিনা যে এইখন টেম্পৰাৰী নিয়া হ'ব। পাৰ্মিশ্যন NMC নেশ্যনেল মেডিকেল কাউন্সিলৰ পাৰ্মিশ্যন হোৱাৰ লগে লগে আমি ডক্টৰবিলাক উঠাই আনিম। আমি বুজিছোঁ শিক্ষিত চামে যে তেওঁ এইখন নাটক কৰিছে আৰু তেওঁৰ নাটকবিলাক ধৰা পৰিছে। যিয়ে নহওক আমি যুদ্ধ কৰিছোঁ, সংগ্ৰাম কৰিছোঁ আৰু তেখেতৰ অতি লজ্জা লগা কথা মই সিদিনাও কৈছোঁ চেনেলত, যে সদায় তেওঁৰ কাম হ'ল মানুহ উপলঙা কৰা, ঠাট্টা কৰা। তেওঁ ঠাট্টা কৰি ভাল পায়। গতিকে আমি নলবাৰীবাসী হিচাপে অতি লজ্জিত যে তেখেতৰ যদি এজন মানে কুখ্যাত মন্ত্ৰী পালোঁ, তেখেতে আমাক যিটো বিশ্বাসঘাত কৰিছে নলবাৰী ৰাইজৰ। কাৰণ দক্ষিণ গাঁৱত মেডিকেল কলেজ আমাৰ ক'ব লগা একো নাই, কিন্তু দক্ষিণ গাঁও ক'লে নলবাৰী জিলাখন নহয়। শোলমাৰাখন ক'ত গ'ল, দাউদি ক'ত গ'ল, মুকালমা ক'ত গ'ল, টিহু ক'ত গ'ল, হাৰিভাঙা চাবতা ক'ত গ'ল, সেইবিলাক কথা চিন্তা কৰা নাই। নিজৰ ব্যক্তিগত স্বাৰ্থৰ সিদ্ধিৰ কাৰণে, নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে তেওঁলোকে এইবিলাক কৰিছে।
গতিকে আমি সংগ্ৰাম কৰিছোঁ, সংগ্ৰাম কৰি থাকিব। আৰু তেওঁৰ যিটো প্ৰথম প্ৰতিশ্ৰুতি ইমান মিছলীয়া মন্ত্ৰী, এই 110খন আজিলৈ হোৱা নাই। যোৱা 31 আগষ্ট তাৰিখে আমি ধৰ্ণা দিলোঁ, আমি প্ৰচাৰণ কৰি আমি ডিচিক মেমৰেণ্ডাম দিলোঁ টু চিফ মিনিষ্টাৰ। তাৰপিছত ৰাতি সন্ধিয়া সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ আমাক ঠাট্টা কৰিছে, তাৰমানে আমি বোলে আন্দোলনজীৱী, কাৰণ আমাৰ অন্য ইনকাম নাই, আমি আন্দোলন কৰি এইবিলাক ৰাজ্য শোষণ কৰি আমি ভাত খাই আছোঁ, পেট ভৰাই আছোঁ। তাৰ দুদিন পিছত আমি সংবাদ মেলত তেওঁক উদঙাই দিছোঁ, তেওঁৰ মুখাখন গোটাই খুলি দিছোঁ। যে এনেকুৱা ধৰণৰ মিছলীয়া মন্ত্ৰী এজন, এনেকুৱা ধৰণৰ মানে মানুহ কেৱল ঠাট্টা কৰে। তেওঁ মানে সৰ্বা তেওঁ কৈছিলোঁ যে আপুনি নলবাৰী জিলাৰ অভিভাৱক নেকি, না আপুনি গাৰ্জেন, আপোনাৰ পৈতৃক সম্পত্তি নেকি নলবাৰী জিলাখন, আপুনি যি কৈছে তাকে কৰিব। গতিকে আৰু ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ যিবিলাক অৰুণোদয় কাৰো পিতৃ ঘৰৰ বা বাপেকৰ মাটি বেছি দিয়া নাই। অৰুণোদয় আমাৰ প্ৰাপ্য, ধমকি দিব যায় আগাই না, তই নাযাবি অৰুণোদয় কাটি দিম। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে এইদৰে সংগ্ৰাম চলি আহিছে। গতিকে আমাৰ সতীৰ্থই দেখুৱাব এই সংগ্ৰামখন আজি 1.5 বছৰত কিদৰে চলি আহিছে। আজিও এক হলমাৰা বা চামতালৈকে এই সমাদল মানে আমি দেখিবলৈ পাইছোঁ। সতীৰ্থই দেখুৱাই আছে এইবিলাক, এই দৃশ্যবোৰ সতীৰ্থই দেখুৱাই আহিছে যে গণসমাদলৰ যি কাৰ্যসূচী, যে 235খন বিচনাযুক্ত যি অসামৰিক চিকিৎসালয়, যে আগৰ যি পূৰ্বৰ মৰ্যাদা ঘূৰাই অনাৰ দাবীত এইদৰে গণসমাদল হৈছিল। আৰু হয়তো মহামিছিল হ'ব, জেল ভৰ কাৰ্যসূচী হৈছে। তৎসত্বেও এইখন চৰকাৰৰ যি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আজিলৈকে তেখেতসকলক উত্তৰ দিব পৰা নাই আৰু এক নাটকবাজি কৰা বুলিও এই উদ্যোক্তাসকলে জনাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।